এজাক বৰষুণত জলমগ্ন শিলচৰ চহৰ। কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া হৈছে শিলচৰবাসীয়ে। কৃত্ৰিম বানে ব্যাহত কৰিছে শিলচৰৰ জনজীৱন। মূল পথসমূহৰ লগতে উপপথসমূহতো একাধু পৰ্যন্ত পানী। শিলচৰৰ বিলপাৰ ৰাধা মাধৱ ৰোড, নিউ মাৰ্কেট, পদমনগৰ নেশ্যনেল হাইৱে আৰু সোনাই ৰোড সকলো পানীৰ তলত। বাসগৃহৰ ভিতৰত সোমাই পানী। বৰষুণ দিলে সৰু সৰু নদীত পৰিণত হয় চহৰখনৰ মূল পথসমূহ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো সোমাই বৰষুণৰ পানী। এক অবৰ্ণনীয় পৰিস্থিতিত বাস কৰিবলগীয়া হৈছে শিলচৰবাসীয়ে। শিলচৰ পৌৰ নিগমৰ দায়িত্বহীনতাৰ ফলতে পানী ওলাই যোৱাৰ বাবে বন্ধ হৈ পৰিছে নলাসমূহ। তথাপিও নিৰ্বিকাৰ পৌৰ নিগম তথা সংশ্লিষ্ট বিভাগসমূহ। ইফালে ধুবুৰীতো কৃত্ৰিম বান। কৃত্ৰিম বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় লোকে। এজাক বৰষুণতে বুৰ যায় চহৰখনৰ ঝাগ্ৰাপাৰ, ডোংগেৰপাৰ অঞ্চলসমূহ। পথৰ দুয়োকাষে নলা নথকাৰ ফলত ওলাই যাব নোৱাৰে বৰষুণৰ পানী। অথচ এই পথেৰে প্ৰতিদিনে ছাত্ৰ ছাত্ৰী তথা হেজাৰ বিজাৰ লোক অহা যোৱা কৰে। এইটো আমাৰ মেডিকেল ৰোড হয়, কেঞ্চাৰ হস্পিটেল ৰোড হয়। ইয়াতে আমাৰ ধৰ্মশালা, কালাহাট, গাছপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ, বৰ্ডাৰ এৰিয়া চহৰ অঞ্চলত যিমান মানুহ আছে সেইফালেদি গৈ আমাৰ মেডিকেল কলেজখন পায়। আৰু এই পানীখন পাৰ হওঁতে বহুত এক্সিডেণ্ট হৈ আছে। ইতিমধ্যে আমাৰ স্কুলৰ ল'ৰা ছাত্ৰী যিমান আছে চবকেইটা প্ৰব্লেম হৈ আছে। গতিকে আমি বিভিন্নভাৱে উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ এই প্ৰব্লেমখিনি যাতে ছল্ভ কৰি দিয়ে। ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ অহা যোৱা কৰা ৰোগীও ভোগে জমৰ যাতনা। দীৰ্ঘদিন ধৰি জিলা প্ৰশাসন, স্থানীয় প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ। পঞ্চায়তৰ থ্ৰুদি PWD অফিচত যোগাযোগ কৰিলোঁ। PWD অফিচে সিহঁতে একো কৰিব নোৱাৰে বুলি কৈ আপোনাৰ পাব্লিক হেল্থ আৰবানত যোগাযোগ কৰি দিলে, পাইপ বহাই দিব। কিন্তু আজিলৈকে সিহঁতে নিদিলে। লাষ্টত কৈ দিলে নিদিওঁ। প্ৰথমত কৈছে দিম, আমাৰ কিছু পাইপ আছে পৰি আছে, নষ্ট হৈ গৈছে, এইবিলাক আমি দিম। পিছত নিদিলে। কৃত্ৰিম বান পৰিস্থিতি প্ৰাকৃতিক বুলি ধৰি নলৈ নলা নৰ্দমাৰ ব্যৱস্থা গ্ৰহণ কৰিলে উপকৃত হ'ব চহৰবাসী। অৱশ্যে তাৰ বাবে লাগিব চৰকাৰৰ সদিচ্ছা। ব্যুৰো ৰিপৰ্ট, DY 365।